Hello everyone, welcome to Okma Digital. আজি আমি এইটো হয় তোমালোকৰ ক্লাস 7 ৰ ইংলিছৰ যিখন তোমালোকৰ নতুন কিতাপ আছিল তাৰ তোমালোকৰ লেসন নম্বৰ 1 যেটো আছে তোমালোকৰ পাঠ নেচাৰ এৰাউণ্ড আস বা তোমালোকে এটা কবিতা এটাও দিছে কি বুলি দা উইন এণ্ড দা লিভস। এই আমি পাঠটো সুন্দৰকৈ আমি পঢ়িলো আৰু সুন্দৰকৈ আমি অসমীয়াত প্ৰতিটো শব্দ প্ৰতিটো লাইন আমি বুজিবলৈ চেষ্টা কৰিলো হনে সুন্দৰকৈ আমি তোমালোকে যদি আমি পঢ়া আৰু সুন্দৰকৈ পাঠটো বুজা হৈ তোমালোকে চোৱা নাই কোনোবা তেতিয়া হলে তাৰ লিংক ইউটিউবত ডিসক্ৰিপশন দিয়া থাকিব তাৰ গৈ তোমালোকে চাব পাৰিবা ঠিক আছে। মানে আজি কি হল আজি তোমালোকৰ এই যেটো পাঠ নহয় এক নম্বৰ পাঠত তোমালোকে যিবিলাক এক্টিভিটিজ দিয়া আছে এক্টিভিটিজ বুলি দিয়া আছে না কিবা কোৱেশ্চন তোমালোকৰ প্ৰশ্ন আছে বিভিন্ন গ্ৰামাৰ সেকশনৰ কিছুমান এক্টিভিটিজ কৰিবলৈ দিয়া আছে শব্দ হেবিলাকৰ যিমানবিলাক তোমালোকৰ এক্টিভিটি দিয়া আছে সকলোবিলাক আমি সুন্দৰকৈ আজি কৰি যাম আৰু সুন্দৰকৈ বুজিলাম ঠিক আছে। তোমালোকে প্ৰথমবাৰ হেকলৈকে ভিডিও চাবা আমি তোমালোকক যি দিয়া আছে যি কৰিবলৈ দিয়া আছে সকলোবিলাক আমি সুন্দৰকৈ কৰি গৈছো আৰু তোমালোকে সুন্দৰকৈ বুজি পাবা ঠিক আছে কোন ডাউট নাথাকিব মানে ঠিক আছে। এক নম্বৰ তোমালোক কি আছে চোৱা এক নম্বৰ এ দিছে Let's learn what the following words mean in the poem. কি কৈছে let's learn আমি শিকুচোন learn মানে শিকা the what following তলৰ কি following তলৰ দিয়া শব্দবিলাকৰ অৰ্থনো কি mean মানে অৰ্থ কবিতাত আমি পালো শব্দবিলাক তাৰ অৰ্থনো কি তোমালোকক কৈছে চোৱা এটা প্ৰথমবাৰ দিছে তোমাক ব্ৰুক মানে কি হয় a small stream বুলি কৈছে ব্ৰুক মানে একচুয়ালি কি হয় স্মল দা সৰু ষ্ট্ৰীম মানে যত নেকি পানী থাকে জান জুৰি আমি অসমত ক'বলৈ গলে জান জুৰি বা সৰু নদী হেবিলাক কি বুলি কোৱা হয় ব্ৰুক বুলি কোৱা হয় ঠিক আছে। তাৰপিছত পুটন মানে একচুয়ালি পিন্ধা পুট অন ইয়োৰ শুজ বা পুট অন ইয়োৰ ড্ৰেছ তুমি পিন্ধি লোৱা বা ড্ৰেছটো পিন্ধি লোৱা কয় যে ওৱেৰ মানে ওৱেৰ পিন্ধা ঠিক আছে। ফেয়াৰৱেল মানে অসমত আমি সমগ্ৰ ক'বলৈ কি বিদায় দিয়া যে এটো আছে কি an occasion when someone says goodbye কিছে এটা অনুষ্ঠান হয় হন যেতিয়া নেকি someone কাৰোবাক আমি says goodbye কওঁ আমি goodbye বুলি বাম বিদায় দিও এটো আৰু তাৰ আছে মিছ কোৱা মানে আমি কাৰোবাক মনত পেলোৱা হয়নে কি হ'ব তালে কি আছে to feel the absence of someone or something কৈছে to feel মানে অনুভৱ কৰা the absent মানে অনুপস্থিতি কাৰোবাৰ অনুপস্থিতি যেটা আমি অনুভৱ কৰো কাৰোবাৰ someone বুলি কৈছে কাৰোবাৰ বা something বা কিবা বস্তু এটা কাৰোবাৰ আমি যেতিয়া কাৰোবাৰ অনুপস্থিতি আমি অনুভৱ কৰাকে মিছ কৰা বুলি কয় ঠিক আছে বুজি পাইছা ঠিক আছে এটা তোমাৰ এক নম্বৰ বি আছে সো কি দিছে give the meanings of the following words you can use a dictionary কি কৈছে give the meaning ইয়াত তোমালোকৰ শব্দবিলাক দিছে নহয় এইটা ছটা শব্দ দিছে তাৰ মিনিংস বিলাক মানে অৰ্থবিলাক কবত ফলোইং তলত দিয়া শব্দবিলাক অৰ্থবিলাক ইয়াত তোমালোকক লিখিব কৈছিলে আমি এটো লিখি লৈছো এটা সুন্দৰকৈ you can use a dictionary তোমালোকে ডিকশনাৰী চাই মেলি লিখিব পাৰা আৰু তোমালোকে যদি কৈ লৈছা ঠিক আছে নাই কৈ চোৱা মেডো আসলে প্ৰথম শব্দটো কি মেডো মানে কি হয় অসমীয়াত ঘাঁহনি এখন ঘাঁহ থকা ফিল্ড গতিকে কি হ'ব a field of grass মানে grass বা ঘাঁহ থকা এখন ফিল্ডকে মেডো বুলি কয় ঠিক আছে। ফ্লাটাৰিং মানে কি হয় মানে উৰি কি আমি সময় ক'বলৈ ভাহি বা বতাহত যেতিয়া কোনোবা এটা বস্তু উৰি যায় উৰি ফুৰে নহয় এটোকে ফ্লাটাৰিং বুলি কয়। মুভিং কুইকলি ইন দা এয়াৰ মানে যেনে পাখি এনেকে মেলি বতাহত উৰি এটো কি কয় মুভিং কুইকলি মানে মুভিং মানে চলিবোৰ যোৱা আৰু ফ্লাটাৰিং কুইকলি মানে খুব ফৰকৈ এয়াৰ বা পাত এখন বা পাখি চৰাই যেতিয়া ফৰফৰকৈ মাৰে হেতু ফ্লাটাৰিং বুলি কোৱা হয়। কোল মানে জানো আমি ঠাণ্ডা হয়নে হেভিং লো টেম্পাৰেচাৰ কৈছে বা যেটো মানে তোমালোকে যদি টেম্পাৰেচাৰটো তাত কম হৈ থাকে লাউড মানে খুব জোৰ হোৱা শব্দ বা আমি কি মেকিং এ ষ্ট্ৰং সাউন্ড লিখিব পাৰো। সামাৰ মানে আমাৰ গ্ৰীষ্মকালক যি গৰম দিন সামাৰ হয়নে সামাৰ ভেকেশন বুলি কয় সামাৰ গ্ৰীষ্ম দিন হটেষ্ট সিজন এটা সিজন হয় সামাৰ এটা সিজনে হয় যেটা তোমাৰ কি হয় কি ইংৰাজীত আমি পাওঁ কি স্প্ৰিং উইন্টাৰ তাৰপিছতে অটাম সামাৰ এনেকে চাৰিটা সিজন আছে তাৰ এটা সিজন হয় ইংৰাজী এটা আমি অসমীয়াত ক'বলৈ গ'লে গ্ৰীষ্মকাল বুলি ক'ব পাৰো দা হটেষ্ট সিজন সবে গৰম সিজন হয় ন এটো ক্ৰিকেট এটা খেল হয় মানে ইয়াত আমি ক্ৰিকেট এটা খেলৰ কথা কোৱা নাই ক্ৰিকেট খেলৰ কথা কোৱা নাই কি কৈছে ক্ৰিকেট এক পতংগ হয় আমি উইচিঙাত কি ৰাতি যেন চিচিয়া থাকে যে হেতু ক্ৰিকেট বুলি কোৱা হয় এন ইনসেক্ট দ্যাট চিৰ্পস মানে এটা ইনসেক্ট পতংগ হয় যেনেকৈ ৰাতি খুব চিচিয়া থাকে এটো কৈছে ঠিক আছে। তাৰপৰা তোমাক কৈছে চোৱা now make sentences using these words and write them in your notebook কি কৈছে এতিয়া make sentence তোমালোকে যে এটা শব্দ কিটা দিলে যে meadow fluttering cold loud summer cricket একটা শব্দ বা তোমালোকক
বাক্য ৰচনা কৰিব কৈছে আৰু তোমাৰ নোটবুকত লিখিব কৈছে আমি ইয়াৰ বাক্য এটা বনাই লৈছিলো প্ৰথমে আমি তোমাতে এটা আছে তোমালোকে এইকেইটা চোৱা আমি এতে এক নম্বৰ বিন্দুটা তোমাৰ শব্দ দিছে সেইকেইটা আমি সেন্টেন্স এতে বনাই লৈছো তোমালোকে যে লিখা নাই বনোৱা নাই তোমালোক অসুবিধা পাই তাহলে এটো লিখি লব পাৰা কিন্তু ঠিক আছে ভিডিওটো পজ কৰি লবা তাৰ পিছত লিখি লবা দাই মেডো লিখিলো মেডো মানে কি পাইছিলো আমি ঘাঁহনি পাইছিলো ন আমি লিখিব পাৰো যে the cows are eating grass in the meadow মানে গাই বিলাক বা গৰু বিলাক ঘাঁহ খাই আছে কোন মেডো এই ঘাঁহনিত ঘাঁহ খাই আছে লিখিব পাৰো fluttering মানে এনেকে উৰা পতা হয়নে the butterfly is fluttering over the flowers মানে butterfly মানে কি পখিলা fluttering উৰি আছে কোট ফুলৰ ওপৰত উৰি আছে এনেকে cold মানে ঠাণ্ডা the water is so cold আমি পানীখিনি বহুত ঠাণ্ডা এনেকে লিখিব পাৰো loud মানে খুব জোৰে শব্দ কৰা হয়নে পাইছিল নহয় our school bell is so loud আমাৰ স্কুলৰ যেটো বেল বাজে এটা খুব জোৰকৈ বাজে এটো পাৰো summer season আর পাইছিল summer is very hot মানে গ্ৰীষ্ম summerটো বহুত গৰম হয় সামান্য হয়নে আৰু ক্ৰিকেট ইয়াত ক্ৰিকেট কি পাইছিল ক্ৰিকেট মানে এটা ইনসেক্ট হয় মানে পতংগ হয় গতিকে হেই যে উইচিঙা টাইপৰ যেটো উইচিঙা কব পাৰো এটো গতিকে আমি লিখিব পাৰো I could hear a cricket singing at night মানে মই শুনিছিলো কেতিয়া এটা ক্ৰিকেট সিংগিং ৰাতি মানে গায় থকা ব্লু সিংগিং মানে গোৱা বা চিঞৰি থকা ৰাতি আমি এই ক্ৰিকেটৰ চিঞনি আমি শব্দ শুনিবলৈ পাইছিলো এনেকে আমি এটা বাক্যকেইটা লিখি তোমালোকে যদি এটা লিখা নাই তাহলে এটা ভিডিওটো পজ কৰি এটা লিখি লবা ঠিক আছে তাৰ পিছত আমি এটা নেক্সট যাম নেক্সট আছে এক নম্বৰ সি নো কি দি আছে read the poem and find the words that are similar in meaning to the following words কি কৈছে read the poem তোমালোকক কবিতাটো পঢ়িব কৈছে ঠিক আছে and find the words আৰু শব্দ বিচাৰি লব দিছে যে that are similar যেটো নেকি similar মানে একে সদৃশ্য একে অৰ্থ প্ৰকাশ কৰা শব্দ meaning to the following words এই শব্দকেইটা দিছে এই শব্দকেইটাৰ একে অৰ্থ প্ৰকাশ কৰা তোমাৰ আমাৰ কবিতাত থকা শব্দকেইটা বাছি লব কৈছে এটা ব্ৰিজ মানে কি হয় ব্ৰিজ মানে বতাহ হয় এটো বতাহ গতিকে এই ব্ৰিজটো আমি কবিতা পাইছিলো উইন মানে বতাহ হয়নে এগতে ব্ৰিজ মানে উইন পালো wear মানে কি wear মানে পিন্ধা আমি কবিতাত কি পাইছিলো পুটন ইয়ৰ কি red and gold dress বুলি কৈছিল নহয় পাইছিনে তোমাৰ মনত আছে নে এই যে বতাহ জাকে যে কৈছিলে গছৰ পাত বিলাক তোমালোকে ৰঙা আৰু সোণালী ৰঙৰ কাপোৰ চাস পিন্ধি লোৱা বুলি কৈছিলে মানে যেটা নেকি পাত বিলাক পকি যায় তেনেকুৱা হৈ যায় এটো কথা কৈছিলে grassland কোনে ঘাঁহনি grassland মানে ঘাঁহনি আমি কি পাইছিলো তাহলে meadows পাইছিলো ন grasslands meadows লিখিম leave মানে গুছি যোৱা leave তো আমি go লিখিব পাৰো ঠিক আছে আমি go বুলি পাইছিলো গতিকে হেটো আমি এটা লিখি তোমালোকে এটা এনেকে লিখি লবা তাৰপিছত তোমালোকে দিছে চোৱা these are few words to describe friendship তোমালোকে এটা মানে শব্দ দিছে যেটো নেকি আমাৰ বন্ধুত্ব যেটো আমাৰ বন্ধুত্ব শব্দটো মানে বৰ্ণনা কৰে বন্ধুত্ব বুলি কলে কিনো বুজি পাও সেইখিনি বৰ্ণনা কৰে চোৱা friendship মানে বন্ধুত্ব ন friendship আর ফান থাকে তাত হাঁহি ধেমালি থাকে হয়নে intimate আমাৰ লগৰ যেটো intimacy মানে আমাৰ লগলত আমি intimate হৈ জানো মানে কি হয় intimate মানে একদম একাকিত্ব মানে আমি একবাৰ নিজৰ হৈ যায় trust মানে বিশ্বাস affection থাকে তাৰ আমি বন্ধুত্বৰ মাজত affection থাকে মানে মৰমৰ বান্ধোন থাকে হয়নে harmony love ভাল পোৱা care কৰা happiness সুখী এইটা শব্দ কি বন্ধুত্বৰ লগত মানে বন্ধুত্ব যেটো বন্ধুত্ব হয় সেই টার্ম ফ্রেন্ডশিপ টু বৰ্ণনা কৰি প্ৰায় শব্দ দিছে তে কৈছে যে কি write a few sentence describing the friendship between the wind and the leaves কি কৈছে তোমালোকে ইয়াতে বাক্য কিতাম লিখিব কৈছে a few কিতাম বাক্য লিখিব কৈছে যে কি describing যিনে describe মানে কি কৰা বৰ্ণনা কৰিব ফ্ৰেণ্ডশিপৰ between কাৰ মাজত the wind বতাহ আৰু গছৰ পাতবিলাকৰ মাজত যি বন্ধুত্ব আমি পঢ়িব পালো the wind and the leaves হেটা বৰ্ণনা কৰি পৰাকে তোমালোক এটামান বাক্য লিখিব কৈছে আমি এই তিনটা বাক্য লিখিছো তোমালোক এটা সোৱা কি লিখিছো the wind and the leaves were good friends আমি কি লিখিছো আমি simple বাক্য লিখিছো ঠিক আছে the wind মানে and the leaves বতাহ জাক আৰু গছৰ পাত তেওঁলোকে ভাল বন্ধুত্ব হিচাপে বন্ধুত্ব গঢ়া আমি দেখিবলৈ পালো হয়নে কবিতাটোত the leaves dance and fly with wind happily আমি গছৰ পাত বিলাক আৰু গছৰ পাতত dance মানে নাচা আৰু fly মানে উৰা কাৰ লগত with wind happily মানে সুখী সুখত তেওঁলোকে একেলগে নাচিছে বা উৰি যোৱা আমি পাইছিলো সেন্টেন্স তাৰ পিছত আছে আৰু বতাহ জাক আৰু পাতৰ মাজত কৈছে ন
they play and enjoy together with us তেওঁলোকে খেলা খেলিছিলে বা ফুটি কৰিছিলে together একেলগে with us বিশ্বাসত মানে বতাহ জাগে যেনেকৈ আমন্ত্ৰণ মাতিলে নহয় কি বুলি কয় আহা আমি একেলগে উৰি যাওঁ ফুটি কৰো তেতিয়া সেই বিশ্বাসত মানে গছৰ পাতবিলাকো কি কৰে আমি কবি পাইছো হৰি আহি বতাহৰ লগত একেলগে উৰিব আহিছিলে একেলগে ফুটি কৰিছে খেলিছে with us বিশ্বাসত মানে যে বতাহে আমাক কতো নিহি নকৰে তাৰ লগতে আমি একেলগে খেলিবৰ কাৰণে গছৰ পাতবিলাক আহিছিলে বতাহৰ লগত নহয় গতিকে হেতু আমি পাইছো গতিকে আমি তিনটা বাক্য লিখিছো তাহত তোমালোকে যদি ভাবা কিবা লিখিব পাৰা ঠিক আছে তাৰ পিছত আমি নেক্সট এক্টিভিটিজ কি আছে তালৈ যাম 2 নম্বৰ এ লিখি দিছে ৰহানে ভালকে 2 নম্বৰ হয় তো এ কি আছে read the first stanza of the poem carefully underline the last word of each line কি কৈছে তোমালোকক read the first stanza এই প্ৰথম stanza তোমালোকে কবিতাটো যে প্ৰথম যেটো stanza হয় সেই stanza তোমালোকে দি দিছে তাৰপিছত কি কৈছে carefully মানে খুব ভালকৈ তোমালোক পঢ়িব কৈছে underline the last word আৰু এই প্ৰথম stanza প্ৰতিটো হাৰি last word to হেখৰ যেটো word হয় হেটো underline কৰিব কৈছে আমি যদি কৈ চাও কেনে পাম চোৱা come little leaves said the wind one day কি কৈছে come little leaves said the wind one day আমি হেখ শব্দ কি পালো এতে day এই ডেটো আমি কিতে কৰিলো underline কৰিলো ঠিক আছে তাৰ পিছতে কৈছে come over the meadows with me and play come over the meadows with me and play আৰু এত কি পালো play আমি যে এই যে কবিতাটো আমি পঢ়িছো যে কবিতাটো সুন্দৰকৈ আমি কি কৈছো তোমালোক কৈছো মই প্ৰথমতে আমি কবিতাটো সুন্দৰকৈ পঢ়িলো আৰু এই প্ৰতিটো শব্দ অৰ্থবিলাক আমি সুন্দৰকৈ বুজিলো তোমালোকে যদি সেই পঢ়াৰ কোনোবা মানে পঢ়াত বা বুজিপত কিবা অসুবিধা পাইছা নহয় সেই প্ৰথম ভিডিও তোমালোকে চাই লবা আমি সুন্দৰকৈ আমি বুজা মানে পঢ়িছো আৰু একলে পঢ়িব পৰাকৈ আৰু তোমালোকে সুন্দৰকৈ আমি বুজি অসমীয়াত আমি সুন্দৰকৈ প্ৰতিটো শব্দ বুজিছো গতিকে তোমালোকে যদি বুজাত বা কিবা পঢ়াত অসুবিধা পাইছা তেতিয়াহলে এবাৰ চাই লবা ঠিক আছে আমি এতিয়া এইবিলাক অসমীয়াত আকৌ আলোচনা কৰি যাওঁ তেতিয়াহলে বহুত দীঘল হৈ যাব হয়নে আমি কি পালো প্ৰথমতে ডে পালো তাৰপিছত প্লে পালো তাৰ পিছতে আছে put on your dress of red and gold তাৰ পিছতে কি পালো হে লেখৰ শব্দটো gold তাৰ পিছতে আছে কি summer is gone and the days grow cold এটা হেখ কি পালো cold কি পালো চোৱা তোমালোকে এতিয়া প্ৰথমতে day play gold cold মানে কিটা তোমালোক কি আমি অসমীয়া যে ছন্দ বুলি কয় এটা রাইমিং ওয়ার্ড হয় রাইম মানে উচ্চাৰণটা মিলিছে এটা রাইমিং ওয়ার্ড হয়নে now write the rhyming words in pair তাৰপিছত তোমাক কি কৈছে now এতিয়া write লিখা the rhyming word মানে যেবিলাক rhyme একে rhyming মানে হেখৰ যেটা শব্দটোৰ উচ্চাৰণটো একে হয় ন হেবিলাক কি কয় rhyming word বুলি কয় যেনেকৈ they play goal এনেকৈ এটা হেখৰ শব্দকেইটাৰ উচ্চাৰণ একে হৈছে না অকমান গতিকে হেতু হৈছে rhyming word আৰু তোমালোকক সেই pairs মানে জুৰিয়াকৈ লিখিব কৈছে আমি চোৱা they আৰ লিখিলো play এনেকৈ goal এনেকৈ আমি লিখো তোমালোকে এনেকৈ লিখি লবা বুজি পাইছা নহয় তাৰপিছত তোমালোকে এটা কিছে কি 2 নম্বৰ বি দিছে let's learn about rhyme scheme তাৰপিছত তোমালোক কৈছে যে আহা আমি শিকোছন rhyme scheme মানে কি হয় আমি শিকো হা কৈছে read again the first stanza of the poem notice the letter given in brackets কি কৈছে তোমালোক প্ৰথমে পুনৰ পঢ়িব কৈছে নোটিস কৰিব দিছে লেটাৰ যে আখৰ লিখা আছে ইয়া যে লেটাৰ ব্ৰেকেটত লিখা আছে এই আখৰটা নট তোমালোক চাব কৈছে সো আমি প্ৰথমতে come little leaves said the wind one day a ব্ৰেকেট দিছে come over meadows with me and play at the same bracket put on your dress of red and gold summer is gone and the days grow cold এই প্ৰথমতে a তাৰ পিছতে b দিছে কি কাম দিছে সোয়া তোমালোকে in the above stanza of the poem the last word of first and the second lines rhyme the lines follow the same rhyme scheme a কি হৈছে তোমালোকক প্ৰথম যে আমি লাইন কিটা পালো প্ৰথম ষ্টেণ্ডাৰ্ডৰ যেটা কবিতা প্ৰথম ফাৰ্স্ট এন্ড সেকেন্ড লাইন টুৰ যে রাইমিং কৈছে হেটো একটা একেলগে রাইম কৈছে মানে ছন্দ একে মিলিছে গতিকে সেই রাইমিং আমি a লিখিলো কৈছে in the last word of third and fourth lines rhyme আৰু last word হেখৰ শব্দ কিটা 3 নম্বৰ লাইন আৰু 4 নম্বৰ লাইনৰ এই যে শব্দ কিটা রাইম টু মিলিছে মানে একে উচ্চাৰণ হৈছে গতিকে the lines follow the same rhyme এইটা একেটা রাইম একে সেম রাইমত ফলো কৰিছে মানে সেই কাৰণে আমি তাত কি লিখিলো একে b লিখিলো কৈছে রাইম স্কিম গতিকে therefore the rhyme scheme of this stanza is a b সেই কাৰণে এই যে stanza টো আমি 4টা লাইনৰ যেটো stanza পালো সেই stanza টো rhyming scheme কি হ'ব কৈছে
A B B এটো হ'ব তোমালোকৰ ৰাইমিং স্কিম ঠিক আছে মানে প্ৰথম স্ট্যান্ডাটো ৰাইমিং স্কিম কি পালো আমি তেতিয়াহলে A B B ঠিক আছে বুজি পাইছা নহয় যদি আৰু A কেতিয়াবা কি হ'ব A B মানে কি A B B আছে নাই A B হ'ব কেতিয়া হ'ব যেতিয়া নেকি কি হয় আমি কবিতাবিলাক তোমাক মন কৰিবাচোন প্ৰথম লাইনটো আৰু শেষৰ লাইনৰ যিটা শব্দ হয় এটা ৰাইমিং একে হয় থাৰ্ড লাইন আৰু ফৰ্থ লাইনৰ একে হয় তেতিয়াহলে কি হ'ব তো A B হ'ব গতিকে আমি কি পাইছো A B পাইছো এটা তোমালোক কি কৈছে এটা চোৱা A rhyme scheme is an ordered pattern of rhyming words at the end of each line or stanza of a poem. The rhyme scheme of a poem is written using letters. কি কৈছে এটা rhyming scheme হৈছে যে কি এটা ordered pattern এটা pattern হয় আৰু যত নেকি rhyming word বিলাক শেষৰ যেটো শব্দটালত মানে মিল খাই থাকে The rhyme scheme of poem is written using আৰু হেৰ কি এনেকে লেটাৰত মানে A B A কবাত A B C B D C D এনেকেও আহিব পাৰে গতিকে এনেকে লেটাৰত মানে A B C D এনেকে লিখা হয় কৈছে আমি ইয়াতে যেটা তোমালোক 2 নম্বৰ সি দিছে now give the rhyme scheme of the following stanza এই যে ষ্টেণ্ডাৰ্ড দিছে এটা বেলেগ কবিতা এটা তোমালোকৰ ষ্টেণ্ডাৰ্ড দিছে হেতু তোমালোকৰ ৰাইমিং স্কিম লিখিব কৈছে এটা তোমালোক চাবা ইয়াতে The sun is shining warm and bright calm and shelter beneath the tree The very wind whirls soft and light while birds sing wild and free ইয়াত তোমালোক চোৱা bright light এই প্ৰথম লাইনটো আৰু তৃতীয় লাইনটো থাৰ্ড লাইনটোহে মিলিছে গতিকে tree free ৰাইম ৱৰ্ড কোন গিৰা হৈছে থাৰ্ড লাইন আৰু ফৰ্থ লাইন গতিকে এটো আমি কি লিখিব পাৰো ৰাইমিং স্কিম লিখিবলৈ হলে A কোনটা মিলিছে a bright light গতিকে A ইয়াত লিখিলো B tree free B এনেকে হৈছে গতিকে এৰিয়া ৰাইমিং স্কিম কি হ'ব A B হ'ব ঠিক আছে বুজি পাইলা নে তোমালোক লিখিব কৈছে নহয় ৰাইমিং ষ্টেণ্ডাৰ্ড তেলকে স্কিম তেল ৰাইমিং স্কিম কি হ'ব A B হ'ব ঠিক আছে তোমালোকে যে কিবা বুজি পাত অসুবিধা হয় তোমালোক কমেন্ট কৰিবা আমি নেক্সট ভিডিওত হেবিলাক আকৌ তোমালোকক সুন্দৰকৈ বুজাই দিম ঠিক আছে তা দি দিছে তোমালোক চোৱা fill in the blanks and complete the poem choosing the right word from the box of to match the rhyme scheme A B কি হৈছে তোমালোকক ইয়াত A B কে ৰাইমিং স্কিম আছে মানে A B মানে ইয়াৰ A আমি প্ৰথম পাইছো না A এটো আৰু এটো একে হ'ব আৰু এটো আৰু B একিটা একে হ'ব গতিকে আমি এত তোমালোক দিছে শব্দ চাৰিটা তাৰ পৰা তোমালোক কি কৰিব গৈছে ইয়াত খালি ঠাই দিছিলে এটোটা আৰু এটোটা তাৰ তোমালোকক মেচ কৰিব গৈছে আমি ইয়াত আছে আমি 20 A কৈছে এই দুটা লাইন মানে মিলিব প্ৰথম লাইন আৰু দ্বিতীয় লাইন মিলিব 20 টো লগত ইয়াত মিলিব লিও 20 টো মিলা কি আছে tree 20 লগত tree মিলিবনে 20 tree মিলিছে নাই মিলা নহয় 20 trees মিলিছে নাই 20 trees গতিকে আমি trees টো ইয়াত লিখিলো trees 20 হৈ গল তাৰ আছে তোমালোকৰ ইয়াতে thrills আছে thrills লগত tree মিলিব thrills trees মিলিছে নাই মিলা thrills hills এটো মিলিছে নাই hills thrills গতিকে আমি hills thrills লিখিলো এনেকে তোমালোকে খালি ঠাই আছে এটা মই খুৱাই দিছো তোমালোকে লিখি লব পাৰা ঠিক আছে পাৰিবা নহয় গুড এতিয়া আমি নেক্সট পেজত যাও ইয়াত তোমালোকৰ কেইটান প্ৰশ্ন দিছে চোৱা let's see how much we have understood মানে এটা মাল্টি কেইটামান ইয়াত প্ৰশ্ন দিছে তাৰ পৰা চাৰিটা তোমালোক আজিকালি এনেকুৱা প্ৰশ্ন আহে গৰি তোমালোকৰ এটা তাৰ যোনটো শুদ্ধ অপচন হ'ব হেতু আমাক বাছিব গৈছে choose the correct answer মানে choose মানে বাছনি কৰিব হৈছে correct answer মানে শুদ্ধ উত্তৰটো আমি আমাক বাছি ল'ব গৈছে ঠিক আছে প্ৰশ্নটো কি আছে এক নম্বৰ দিছে চোৱা which one of the following means moving lightly and quickly কি কৈছে which one কোনটো the following means তলৰ কোনটো শব্দৰ অৰ্থ moving lightly and quickly মানে moving মানে কি ঘুৰা বা যোৱা বুজায় lightly মানে লাহেকৈ আৰু quickly খুব খৰকৈ আৰু লাহেকৈ মুভ কৰাটো কোনটো বুজাব চোৱা dancing to হবনে playing হবনে fluttering হবনে singing হব কোনটো হব আৰু শুদ্ধ উত্তৰ হব আমি পাইছিলো moving quickly পাইছিলো নহয় এটো হব অপচন C fluttering ঠিক আছে কি হব A 1 to 3 নম্বৰ এক to হব কি fluttering মানে moving lightly and quickly শব্দৰ অৰ্থ হৈছে fluttering কৰা fluttering মানে আমি পাইছিলো কবিতাটোত তাৰ পিছত 2 নম্বৰ কি দিছে তোমালোকক what dress does the wind ask the leaves to put on কি কৈছে what dress কি dress does the wind ask মানে বতাহ জাকে কৈছিলে সুধিছিলে বা কৈছিলে কাক
লিভস বিলাকক পাত বিলাকক টু পুট অন মানে কি পাইছিলো আমি ওৱেৰ মানে পিন্ধা কি ড্ৰেছ পিন্ধিবলৈ কৈছিলে বতাহজাকে পাত বিলাক কেনেকুৱা ধৰণৰ ড্ৰেছ কেনেকুৱা ধৰণৰ বা কেনেকুৱা ৰঙৰ ড্ৰেছ পিন্ধিবলৈ কৈছিলে কেনেকুৱা কৈছিলে ড্ৰেছ অফ ব্ৰাউন কালাৰ ড্ৰেছ পিন্ধিব কৈছিলে নে মটিয়া ৰঙৰ ড্ৰেছ অফ ৰেড এণ্ড গোল্ড ৰঙা আৰু সোণালী ৰঙৰ ড্ৰেছ পিন্ধিবলৈ কৈছিলে নে ড্ৰেছ অফ ব্ৰাউন এণ্ড ৰেড পিন্ধিব কৈছিলে নে ড্ৰেছ অফ গ্ৰীণ নে সেউজীয়া ৰঙৰ ড্ৰেছ পিন্ধিব কি পাইছিলো আমি কবিতাটোত ৰেড এণ্ড গোল্ড গতিকে এটো হ'ব কি বি হ'ব শুদ্ধ উত্তৰ ৰেড এণ্ড গোল্ড ড্ৰেছ অফ ৰেড এণ্ড গোল্ড হ'ব ঠিক আছে তাৰ 3 নম্বৰ আছে তোমালোকৰ প্ৰশ্ন হাউ ডিড the leaves respond to the loud call of the wind কি কৈছে how did কেনেকৈ the leaves পাত বিলাকে respond সহায় দিছিলে the loud call of the wind মানে বতাহজাকে যে জোৰকৈ মাতিছিলে কাক মাতিছিলে পাত বিলাক মাতিছিলে কৈছিল তেতিয়া হলে কেনেকৈ ৰেসপন্ড কেনেকৈ সহায় দিছিলে হৈছে এৰি আছে by fluttering down one by one মানে তললৈ লাহে লাহে উৰি আহি ডাউন বাই ওৱান বাই ওৱান এটা কৈ পাত বিলাক উৰি আহি সহায় দিছিলে নে বাই ওৱেৰিং এ ড্ৰেছ অফ ৰেড এণ্ড গোল্ড মানে যেতিয়া জুছে মাতে তেতিয়া কি ড্ৰেছ মানে ৰঙা আৰু সোণালী ৰঙৰ কাপোৰ পিন্ধি মানে তেওঁলোকে সহায় দিছিলে নে সিংগিং এ ফেয়াৰৱেল সং এটা ফেয়াৰৱেল সং বিদায় সময়ত ফেয়াৰৱেল সং গাই মিলি সহায় দিছিলে নে কি কৈছে বাই বিডিং গুড বাই টু অল মানে তেওঁলোকে সকলোকে গুড বাই কৈ মিলি সহায় দিছিলে এটো কি হ'ব ইয়া শুদ্ধ উত্তৰটো হ'ব তোমালোক কি হ'ব বাই ফ্লাটাৰিং ডাউন ওৱান বাই ওৱান আমি ওৱান এণ্ড অল পাইছো নহয় ফ্লাটাৰিং ডাউন ওৱান এণ্ড অল বুলি পাইছো গতিকে ওৱান বাই ওৱান হ'ব ঠিক আছে যেতিয়া নেকি ড্ৰেছটো পিন্ধিবলৈ কৈছিল তেতিয়াহে ৰেড এণ্ড গোল্ড আছিলে হয় নহয় তেতিয়া লাউড কল যেতিয়া আমি পাইছিলো কবিতাটো তোমালোকক চাবা তেতিয়া তেওঁলোকে ফ্লাটাৰিং ডাউন ওৱান বাই অল আছিলে ঠিক আছে এটো হ'ব হেতু তাৰপিছত 4 নম্বৰ আছে তোমালোক কি বুলি who heard the winds loud call মানে কোনে শুনিলে হাৰ্ড হিয়াৰ কোনে পাইছিলে winds loud call মানে বতাহজাকে জোৰকৈ মাতিছিলে ডাঙৰকৈ এইটো কোনে শুনা পাইছিলে the meadows ঘাঁহনি বিলাকে the brook নদীখনে নে the leaves পাত বিলাকে নে না the cricket না হে উইচিঙাটো কোনে শুনা পাইছিলে পাত বিলাকে গতিকে এটো শুদ্ধ উত্তৰ হ'ব সি the leaves হ'ব ঠিক আছে the leaves হ'ব তাহে তোমালোক 3 নম্বৰ বি দিছে কি সদাতে answer the following questions তলৰ যিবিলাক প্ৰশ্ন আছে নহয় তোমালোকক ইয়াত কেটা দিছে 6টা প্ৰশ্ন দিছে এই 6টা প্ৰশ্ন উত্তৰবিলাক তোমালোক লিখিবলৈ কৈছে আমি এই প্ৰশ্নবিলাক উত্তৰবিলাক ইয়াতে লিখি লৈছো তোমালোকে যি লিখাত অসুবিধা পাইছা তেহলে এপা চাই লিখি লবা ঠিক আছে বুজি পাবলৈ সুবিধা হ'ব হয়নে 3 নম্বৰ বি আসলে কি answer the তলৰ প্ৰশ্নৰ উত্তৰ দিয়া 1 নম্বৰ প্ৰশ্ন কি আছিল what does the wind ask the leaves to do কি কৈছে what does the wind মানে বতাহজাকে কি কৈছিলে leaves পাতবিলাক কি কৰিবলৈ কৈছিলে the wind asks the leaves to come and play with him কি বুলি কৈছিলে আহা মই খেলু বুলি কৈছিলে মানে গতিকে হ'ব কি the winds ask the leaves to come and play with him মানে বতাহজাকে সুধিছিলে বা মাতিছিলে পাতবিলাকক আহা আমি খেলু আহা মূলত আমি খেলু বুলি মাতিছিলে হয়নে ঠিক আছে 2 নম্বৰ আছে why did the wind ask the leaves to wear dress of red and gold কিয় বতাহজাকে পাতবিলাকক dress to red and gold মানে ৰঙা আৰু সোণালী ৰঙৰ ড্ৰেছ পিন্ধিবলৈ কৈছিলে কিয় কৈছিলে যেতিয়া নেকি কি হয় তোমালোক যেতিয়া অটম সিজন আহিব যেতিয়া নেকি আমাৰ বাৰিষা সিজনত বা গ্ৰীষ্মকালত যেতিয়া পাৰ হৈ যায় তাৰ পিছতে কি হয় বৰষুণৰ পৰিমাণ কমি আহে তাৰ পিছতে পাতবিলাক কি পকি যায় ন পকা যোৱাৰ হালধীয়া আমি আমাৰটো হালধীয়া দেখি পাওঁ কেতিয়াবা ৰঙা দেখি পাওঁ গতিকে তেনেকুৱাকৈ গতিকে তাৰ কৈছে কিয় কৈছিলে the wind asked them because summer was over and cold days were coming বতাহজাকে কেনে কৈছিলে কাৰণ যেটো সামাৰ গৰম দিন গৈছে আৰু ঠাণ্ডা দিন আহি আছিল সেই কাৰণে তেনেকুৱা ড্ৰেছ পিন্ধিবলৈ কৈছিলে 3 নম্বৰ আছে give the movement words used for the leaves in the poem কি কৈছে give the movement words মানে movement মানে যিবিলাক শব্দ নেকি মুভমেন্ট মানে গতি বুজায় ন যিবিলাক গতি কৰি থকা শব্দ অৰ্থ প্ৰকাশ কৰা যেটো নেকি আৰু কবিতাত ব্যৱহাৰ হৈছে পাতবিলাকৰ ওপৰত হিৰা লিখিব কৈছে কি হ'ব ফ্লাটাৰিং এটা হ'ব কি আনসাৰ ফ্লাটাৰিং মানে মুভমেন্ট কৰা হয়নে উৰি অহা ডান্স কৰিবলৈ কৈছিলে আৰু ফ্লিউ মানে উৰা ফ্লাই এইটা হ'ব তোমালোকৰ শব্দ
তাৰপিছতে আমি নেক্সট এটা আছে 4 নম্বৰ প্ৰশ্ন আছিলে What did the leaves do after hearing the wind's loud call? কি কৈছে What did the leaves do? মানে what মানে কি কৈছিলে leaves do মানে পাতবিলাই কইলে after পাছত hearing the wind's loud call মানে বতাহ জাকৰ যে loud call মানে জোৰছে মাতিলে না তাৰপিছত শুনাৰ পিছত পাতবিলাই কি কৈছিলে The leaves came fluttering down হয়নে one by one বা সাধাৰণভাৱে simple কাৰণে লিখিব পাৰো যে কি The leaves came fluttering down পাতবিলাকে fluttering মানে উৰি আহিছিলে ঠিক আছে তাৰপিছতে 5 নম্বৰ what season is mentioned in the poem কি কৈছে what season কোনটো সিজনৰ কথা mention উল্লেখ কৰিছে in the poem কবিতাত কোনটো সিজনৰ কথা উল্লেখ কৰিছে আমি কোনটো সিজনৰ কথা পাইছিলো কবিতাত কোনটো সিজনৰ কথা উল্লেখ কৰিছে তাত summer সিজনৰ কথা উল্লেখ কৰিছে হয়নে গতিকে answer হ'ব summer is the mention in the poem ঠিক আছে 6 নম্বৰ কৈছে which line in the poem indicates the passing of summer কোনটো লাইনে which line কোনটো লাইনে কবিতাটোত poemটোত indicates মানে দেখুৱাইছে the passing of summer মানে summer সিজনটো যে গৈছে হেতু কথা কোনটো লাইনত আম কবিতাত কোৱা আছিল কোনটো লাইন কোৱা আছিল summer is gone and days grow cold এনে পাইছন লাষ্ট second sentence আগে second যে হেখ শব্দত বাক্যটো আছিল নেকি summer is gone and days grow cold এই লাইনটোত আমি summer সিজনটো যে পাস মানে গুছি গৈছে হেউটা ইন্ডিকেট কৰা আমি কবিতাত পাইছিলো ঠিক আছে এনেকে তোমালোকে প্ৰশ্নবিলাক উত্তৰ লিখি লবা তাৰ পিছতে আহিলে তোমালোক তাৰপিছতে 4 নম্বৰ এ আমি 3 নম্বৰ খিনি কইলো তে 4 নম্বৰ আছে read the following line from the poem তলৰ read the following line কৈছে তলৰ লাইন কিটা পঢ়িব কৈছে ফোন কবিতাৰ পৰা দিয়া তলৰ লাইন কিটা পঢ়া বুলি কৈছে এত কি লিখিছে Come little leaves said the wind one day here the poet has given human qualities to the wind and the leaves and has made them human like this known as personification কি কৈছে লাইনটো পঢ়িব কৈছে সয়াত এটা মানে এটা হে হয় তোমালোকৰ কি লিটাৰী ডিভাইস বুলি কোৱা হয় বা পয়েটিক ডিভাইস কাম লিটল লিভস আহা হৰু লিটল মানে হৰু লিভস আহা হৰু পাতবিলাক আহা বুলি কৈছে সেড দা উইন ওয়ান ডে এদিনাখন আমি লাইনটো পাইছিলো এদিন উইন ডে মানে বতাহ জাকে কৈছিল আহা হৰু পাতবিলাক আহা বুলি পাতিছিল নহয় গতিকে কি কৈছে হিয়াৰ ইয়াত The poet has given মানে কবিতাটোৱে given মানে উল্লেখ কৰিছে বা দিছে human qualities মানুহৰ নিচিনা গুণ মানুহ নিচিনা কাক কোনে কথা পাতে নেকৈ মানুহে কথা পাতে হয়নে গতিকে মানুহৰ দৰে জ্ঞান কৰি মানে বতাহ জাকে কৈছে মানে কবিতাটোৱে উল্লেখ কৰিছে to the wind or the leaves and has made human like আৰু মানে বতাহ আৰু পাতবিলাকক মানুহৰ নিচিনা ব্যৱহাৰ কৰিছে কবিয়ে গতিকে আৰু এটো কি this is known as personification আৰু ইয়াকে কি কবিতা যেনেকে মানুহৰ যে এনেকে ব্যৱহাৰ কৰি কবিতা লিখে তাহলে কি এটো গুণ কি কয় পাৰ্সনিফিকেশন বুলি কোৱা হৈছে পাৰ্সনিফিকেশন মানে পাৰ্সন মানে কি ব্যক্তি গতিকে মানুহৰ দৰে ব্যৱহাৰ কৰা হেতুকে পাৰ্সনিফিকেশন বুলি কোৱা গৈছে now read the poem again and write down the lines where the activities of the wind and the leaves resemble human action মানে এতিয়া তোমালোক কবিতাটো আকৌ again now read the poem again আৰু কবিতাটো তোমালোক আকৌ বা পঢ়িবলৈ কৈছে write down আৰু লিখা গৈছে lines where line কিটা লিখিব গৈছে where যত নেকি the activities যে কাৰ্য যিবিলা কাৰ্য নেকি of the wind and বতাহ জাকৰ পাতবিলাকৰ resemble human action মানে resembles মানে মানুহৰ দৰে যে তাত ব্যৱহাৰ কৰিছে মানুহৰ যে আচৰণ কৰিছে মানুহৰ হেনেকুৱা মানুহৰ তাত আচৰণ দেখা পোৱাত লাইন কিটা মানুহৰ দৰে ব্যৱহাৰ কৰি লিখা লাইন কিটা তোমাক লিখিব কৈছে ঠিক আছে আৰু কবিতাটোত কি তোমালোক এক্টিভিটিছ আর বহুত দিয়া আছে গতিকে আমি অলপ খৰকে গৈছো ঠিক আছে নহলে ভিডিও বহুত দীঘল হৈ যাব তোমালোকে আমনি পাবা ইমান দীঘল ভিডিও বুলি কবা ঠিক আছে আৰু কি হয় আৰু যদি আমি নকৰো গুটেখিনি তোমালোক এক্টিভিটিছে মানে কি দিয়া আছে ভিডিওটো অকন দীঘল হ'বই গতিকে আমি গুটেখিনি শিকি যাও ঠিক আছে আমি কি লিখে মানুহৰ দৰে কোড ব্যৱহাৰ কৰিছো তোমালোক কাম লিটল লিভস said the wind one day এটো এটা আমি প্ৰথমতে পালো এটো বাক্য লিখিছে মানে আহা লিটল লিভস সৰু পাতবিলাক আহা কোনে এনেকে মাতে মানুহৰ দৰে যত ব্যৱহাৰ কৰিছে ন হেনেকে লিখিব গৈছে গতিকে তাৰপিছত আসলে কাম ওভাৰ দা মেডোজ উইথ মি এন্ড প্লে কাম ওভাৰ দা মেডোজ মানে ওভাৰ দা মেডোজ আহা হে ঘাঁহনিৰ ওপৰফালে আহা উইথ মি মোৰ লগত এন্ড প্লে আৰু আমি খেলু কোনে খেলে গছৰ পাতবিলাক কিবা বা বতাহ জাকে খেলিব জানো সঁচাকে মানুহে হেনে খেলে মানে গতে মাতাটো মানুহৰ দৰে আচৰণ কৰিছে এই হাইটো singing the soft little songs they knew আমি পাইছিলো singing the soft little singing মানে গান গোৱা soft little সৰু গানবিলাক যেজিটোনকে তেওঁলোকে জানে হে গানবিলাক
গাই গাই মিলি পাতবিলাক আহিছে বুলি পাইছে নহয় লাইনটো এটা লাইনত গতিকে কোনে গান গায় মানুহে তাকো মানুহৰে ব্যৱহাৰ কৰিছে ক্ৰিকেট গুড বাই উই হেভ বিন ফ্ৰেণ্ডছ সো লং আৰু ইয়াত পাইছে ক্ৰিকেট মানে কুইচিঙাজনী কৈছে যে পতংগটো গুড বাই 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 উই হেভ বিন ফ্ৰেণ্ডছ আমি বন্ধু আছিলো বহুত সময় ধৰি আমি বন্ধু আছিলো বন্ধু মানুহৰহে বন্ধু থাকে ন গতিকে তাতো মানুহৰ আচৰণ কৰিছে কবিয়ে মানে কবিতা হাইৰা লিখিছে গতিকে তাতো মানুহৰ আচৰণ কৰিছে আমি এইকেইটা লাইন এনেকৈ লিখিব পাৰো ঠিক আছে বুজি পাইছানে এটা তোমালোকে ইয়াত লিখিব পাৰা তাৰ পিছতে 4 নম্বৰ বি কি দিছে চোৱা তোমালোকে You have already learned about alliteration in your previous class. There are some alliteration in the poem. The wind and the leaves. Find them and write below. কি কৈছে আমি আগৰ শ্ৰেণীত মানে কি পাইছে about alliteration. Already learned আমি শিকিলোৱে already alliteration in আমাৰ alliterationৰ বিষয়ে আমি previous আগৰ ক্লাছত আমি শিকিলো গৈছে alliteration মানে তোমালোকে শিকিলে মত আছে নে মত পৰিছে নে তোমালোকৰ Alliteration মানে কি হয় এটা poetic device হয় আমি যে সাহিত্যিক উপমা বা উপমা বুলি কয় অসমীয়াত একচুয়ালি এটা আমি ইংৰাজীত ক'বলৈ কি হ'ব alliteration মানে যিবিলাক কবিতাত যে কিছুমান শব্দ থাকে ন দুটা শব্দ যত নেকি প্ৰথমৰ আখৰটো মানে ক্যাপিটেল লেটাৰ থাকে ক্যাপিটেল কি কনসোনেন্ট থাকে মানে ব্যঞ্জন বৰ্ণ থাকে ভাৱেল আৰু কনসোনেন্ট তোমালোকে জানাই চাগে যিবিলাকৰ উচ্চাৰণ তোমালোকৰ কি হয় কৈছে উচ্চাৰণ নাইবা আখৰ কিটা যদি তাত শব্দ কেটামান শব্দ এটা লাইনতে যদি কেটামান একটা শব্দ মানে কেটামান শব্দ একেলগে তাত যদি তোমালোকৰ একে উচ্চাৰণ হোৱা কি থাকিব কনসোনেন্ট থাকিব মানে ব্যঞ্জন বৰ্ণ থাকিব একে উচ্চাৰণ বা একে আখৰ থকা যদি শব্দ থাকে হেতু কি হয় alliteration বুলি কোৱা হয় মানে এটো এটা poetic device হয় এটা উপমা মানে তোমালোক ঠিক আছে গতিকে আমি কবিতাটোত পালো alliteration in the poem The wind and the আমি কইটো কবিতা পঢ়িলো নহয় তাতো কেটামান আমি alliteration বা উপমা পাইছিলো গতিকে তোমাৰ লিখিব গৈছে find them বিচাৰি উলিওৱা and write below তল লিখিব গৈছে একটা আমি লিখিব little leaves এটা alliteration এটা আছে alliteration মানে কি গম পাইছা তুমি কি কৈছিলো মই জন নেকি কনসোনেন্ট উচ্চাৰণ হয় একে l ল little leaves ওকে উচ্চাৰণ আছে লকে ঠিক আছে soft little songs ইয়াত কোনটো আছে soft স এনেকে যদি একে উচ্চাৰণ হয় বা একে আখৰ থাকে হেতু কি হয় alliteration বুলি কোৱা হয় ঠিক আছে হবনে গুড এটা তাৰপিছত তোমালোক কিছে ইয়াতে read the following expression of the poem ইয়াত তোমালোক এটা এটো poetic device ৰ কথা কৈছে তোমালোক এটো চোৱা put on your dress and of red and gold মানে পিন্ধা তোমাৰ ড্ৰেছটা পিন্ধি লোৱা red and gold ৰ মানে ৰঙা আৰু সোণালী ৰঙৰ ড্ৰেছটো পিন্ধি লোৱা কৈছে here the poet uses visual image of the leaves changing its color in autumn as if it looks like a dress of red and gold মানে ইয়াতে কবিয়ে কি কৈছে here মানে ইয়াত the poet কবিয়ে use ব্যৱহাৰ কৰিছে a visual image মানে এটা ইমেজ মানে এটা ছবি এটা আমি দেখা ছবি এটা কাল্পনিক ছবি এটা তাত মানে দেখুৱাইছে যেনেকৈ পাতবিলাকে চেঞ্জিং কালাৰ পাতবিলাকে যদি ৰং হেউজিয়াৰ পৰা ৰংটো হলনি কৰি কেনে গৈছে ৰঙা আৰু সোণালী বৰ্ণ হৈছে ড্ৰেছ এণ্ড ৰেড কৈছে ইমেজ এইটো আৰু এইটো কি আমি ইয়াত পালো alliteration ন আৰু এইটো কি বুলি কোৱা হয় ইমেজৰী বুলি কয় ইমেজৰী ঠিক আছে ইমেজ মানে ছবি ন ইমেজৰী বুলি কয় imagery is a literary device আৰু হেতু এটা কি হয় সাহিত্যিক উপমায় হয় মানে এটা imagery আৰু এইবিলাক কি কাৰণে দিয়ে কবিতা জানে নাই কবিতা বা তোমালোকৰ যিকোনো উপন্যাস মানে সাহিত্য মানে এইবিলাক ব্যৱহাৰ কি কাৰণে হয় যাতে এইবিলাক পঢ়িবলৈ শুৱনি হয় গম পাইছানে বা আমি বুজিবলৈ পঢ়িবলৈ বা হেতু দেখিবলৈ শুৱনি হয় তাৰ কাৰণে এইবিলাক ব্যৱহাৰ কৰে এটো কৈছে imagery is a literary device that uses vivid descriptions to create a picture or an image in the reader's mind by describing how something looks, sounds, smells, tastes or feels কৈছে আৰু তোমালোকে ভাবি আছে এইবিলাকনো কি শিকিবলগা হৈ আছে আমাৰ এতিয়া ইমান তোমালোকে জানা আজিকালি কি তোমালোক ক্লাস 9 10 পাবাগে নহয় যে তোমালোকে ওপৰ ক্লাস পাই যাবা এইবিলাক খুব ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকক খুব প্ৰশ্ন আহে এইবিলাক গম পাইছানে এতিয়া যে তোমালোকে এইবিলাক অকমান ধাৰণা লৈ যোৱা তোমালোকে যে বুজি পাই যাতে হলে পিছলৈ তোমালোকৰ বহুত সুবিধা হ'ব আৰু তোমালোকক এতিয়াও প্ৰশ্ন আহিব আৰু তোমালোক 9 টো আহিব চিয়ৰ গম পাইছানে এটা লিটাৰী ডিভাইস বুলি কয় কি কৈছে ইমেজৰী এটা লিটাৰী ডিভাইস হয় এটা সাহিত্যিক উপমা হয় ইউজেস যদি ব্যৱহাৰ হয় ভিভিড ডেসক্ৰিপচন ভিভিড মানে কি হয় তোমালোকৰ নানা ধৰণৰ বিভিন্ন ডেসক্ৰিপচনৰ বৰ্ণনা কৰে ক্ৰিয়েট এন্ড পিকচাৰ যতনে এটা ছবি মানে সৃষ্টি কৰা হয় বা নহলে এটা
ছবি এখন ইমেজ বা পিকচাৰ সৃষ্টি কৰা য'ত ৰিডাৰ মাইণ্ড মানে যোনে পঢ়িব তাৰ মনত এখন ছবি সৃষ্টি আমি যেতিয়া নেকি ৰেড এণ্ড গোল্ড বুলি কওঁতে আমাক এটা কাল্পনিক এটা ছবি আহিলে নাই পাতবিলাক ৰঙা আৰু সোণালী ৰঙৰ এনেকুৱা হৈ যাব বুলি ঠিক তেনেকৈ য'ত নেকি আমি লুক সাউন্ড স্মেল অকল হেতুৱে নহয় আৰু যে তোমালোক দেখাটো বা কেতিয়াবা শব্দৰ বৰ্ণনা কৰা থাকিব কেতিয়াবা গোন্ধ বৰ্ণনা কৰা থাকিব কিবা টেষ্ট বা ফিলছ অনুভৱ বৰ্ণনা মানে এইবিলাক বৰ্ণনা কৰি আমি হসা নালাগি জানো কিছুমান যেতিয়া কবিতা পঢ়ো বা গল্প উপন্যাস পঢ়োঁ হলে কিছুমান পঢ়ি যাওঁতে আমি চকু আগত ভাঙি থকা নালাগে কথাবিলাক সেইটো মানে এইবিলাক তেওঁলোকে সৃষ্টি কৰে কৈছে আৰু এইবিলাক বেছিকে পঢ়ি থাকো তোমালোকক যি কৰিবলৈ দিছে নহয় সেইবিলাকত মই যাওঁ ঠিক আছে কৰিবলৈ তোমালোক দিয়া নাই গতিকে আমি তোমালোকে যদি কোৱা যে গোটেইবিলাক সুন্দৰকৈ বৰ্ণনা কৰিব লাগে তেতিয়াহ'লে মই নেক্সট ভিডিঅ'ত কৈ দিম তোমালোক কোনো কথা নাই ইয়াত কিন্তু তোমালোক কি কৰিবলৈ দিয়া আছে সেইখিনি মেইনলি আমি এতিয়া কৰো ঠিক আছে তাৰপিছত তোমালোকে এৰে দিছে নেক্সট পেজত তোমালোকে কিমান নম্বৰ পেজ 16 নম্বৰ পেজত তোমালোক চাবা 16 নম্বৰ পেজত কি দিছে ইয়াত তোমালোক কৈছে যে কি ৰিড দা পম মানে কবিতাটো আকৌ পঢ়িছে তো পয়েমো ক'ব পাৰা পমো ক'ব পাৰা পম বুলি একচুয়ালি কয় আমি পয়েম কৰোঁ ৰিড দা পয়েম and write down the explanation in each stanza the first stanza is done for you কি কৈছে কবিতাটো পঢ়িবলৈ কৈছে read the poem কবিতাটো পঢ়া write down আৰু লিখা the explanation মানে বৰ্ণনা কৰিব stanza প্ৰত্যেকটো আমি এটা তিনিটা stanza পালো কবিতাটোত এই প্ৰত্যেকটো stanza তোমালোক বৰ্ণনা কৰি লিখিবলৈ কৈছে কিনো কৈছে তাত এই প্ৰত্যেকটো stanza কি বুলিনো কোৱা আছে সেইটো লিখিবলৈ কৈছে ইয়াত তোমালোকৰ ফাৰ্ষ্ট stanza তোমালোক লিখি দিছে ইয়াতে is the key the first stanza poem the wind is inviting the leaves to come and play in the meadows wearing bright shade of red and gold the wind also tells the leaves about the changes of the seasons from summer to autumn it tells them that cold days are ahead মানে কি হৈছে প্ৰথম জন কি হৈছে wind is inviting মানে inviting মাতিছে বতাহ যাকে কাক মাতিছে leaves পাত বিলাকক to come আহিব আৰু play আহা আৰু আমি খেলো বুলি in the meadows মানে কত ঘাঁহৰ আমি ঘাঁহনিৰ ওপৰত খেলো আহা বুলি মাতিছে আৰু কি পঢ়িব ড্ৰেছ টু তোমালোক ৰেড আৰু গোল্ড ড্ৰেছ পিন্ধি আহা winds also tells আৰু বতাহে আৰু কৈছে যে কি it's about the changes of season মানে season to change হ'বলৈ গৈ আছে সামাৰ পৰা আটাম মানে কি গ্ৰীষ্মকালৰ হেমকীটো হেমন্তকাল বুলি কয় অসমীয়াত it tells them the cold days are মানে আৰু তা ঠাণ্ডা দিন আহিব বুলি কৈছে গতিকে ফাৰ্ষ্ট জাত এই বুলি কথা লিখা আছে গতিকে সেকেন্ড জাত কি বুলি কৈছে তেতিয়াহলে আমি নিজে লিখি লৈছো ঠিক আছে তোমালোকেটো মই বাৰু এনে থুপ খাই থাকিলে মই লিখোতে অকমান এডিটিং কৰিব অকন অসুবিধা হয়তে গতিকে এনেকে থাকে তোমালোকে এনেকে লাইন বাই লাইন বা তোমালোকে বহি লিখি লব পাৰা কি বুলি সেকেন্ড জাত কি বুলি কৈছা in the second stanza the leaves hear the winds loud call and come fluttering down from the trees they dance and fly over the brown fields happily and sing soft songs ebla paislo ami second jar ki boli koise the leaves here mane পাত লাগে শুনা পালে যে winds loud মানে হে বতাহ জাকে ডাঙৰকৈ মাতে শুনি পালে আৰু তেওঁলোকে উৰি fluttering down মানে from the trees মানে গছৰ ওপৰত তেওঁলোকে উৰি নামি আহিলে they dance আহি মিলি তেওঁলোকে একলগে নাচিছে খেলিছে brown fields over the brown fields পাইছে নহয় এনেকে আৰু তেওঁলোকে মিডু মানে গান গাইছে নে পাইছে আৰু থাৰ্ড ষ্টেঞ্জা ঠিক লাগে তোমালোকে এখিনি লিখি লবা ঠিক আছে এনেকে ভিডিওটা পোস্ট কৰি লবা লিখি লবা যদি তোমালোকে লেখাৰ অসুবিধা পাইছা বা বুজাৰ অসুবিধা পাইছা তাৰপিছত 3 নম্বৰটো আকৌ ঠিক তেনেকৈ তোমালোকে কৈছে in the third stanza the leaves say goodbye to the cricket and the little brook they say farewell to their friends because they are leaving and think that they will be missed কি কৈছে in the start কি বুলি কৈছে the leaves say পাবলাই কৈছে goodbye to the cricket মানে goodbye cricket মানে হৈছে goodbye কৈছে নহয় and the little brook how নদীখন bye bye কৈছে little cricket little brook খনক বা cricket যেটো উইচিং আৰু নদীখনক bye bye দিছিলে তাৰপিছত তেওঁলোকে farewell song গাব কাৰণে কৈছিলে বিদায় দিবলৈ কৈছিলে their friends because they are leaving তেলে আমি গৈছো তোমালোক আমাক বিদায় দিয়া and think that will be out কৈছিলে যে তোমালোক আমি জানো তোমালোকে আমাক মিস কৰিবলৈ গৈ আছে তোমালোকে আমাক মনত পেলাবা মেৰ থকা সময়ত তোমালোকে হয়তো আমাক বহুত মিস কৰিবা হেতু কথা তাত আমি থাৰ্ড সিজন পাইছিলো ঠিক আছে এইখিনি আছিল তাৰ পিছতে ইয়াত 7 নম্বৰ তোমালোক ইয়াত মানে প্ৰকৃতি কিবা কি ওপৰত দিছে ব্লক আমি দিলা পঢ়ি থাকব দিহলে হ'ব তাৰ পিছতে নেক্সট দিছিলে তোমালোকক ইয়াৰ ওপৰত এটা কাহিনী দিছিলে আমাৰ হাৰগিলা
যে হাৰগিলাছ চৰাইৰ ওপৰত যেটো এন্ডেঞ্জাৰ হয় ন এন্ডেঞ্জাৰ মানে প্ৰায় বিলুপ্তপ্ৰায় মানে হেৰাই যোৱা হেতাৰ ওপৰত তোমাক এড কৈছে এই কিছুমান আমি সংৰক্ষণ কৰিব লাগে তাৰ ওপৰত মানে কেনেকৈ আমি প্ৰকৃতিৰ কিছুমান বস্তু আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে এই চৰাইজনী হাৰগিলাছ চৰাই হয় হাৰগিলাছ চৰাই যে আমাৰ মাজত মানে এন্ডেঞ্জাৰ হয় এন্ডেঞ্জাৰ মানে বিলুপ্তপ্ৰায় প্ৰায় মানে কমি কমি গৈ আছে আৰু এটা সময় হয়তো এক্সটিংক্ট হৈ যাব মানে প্ৰায় মানে লুপ্ত হৈ যাব বিলুপ্ত হৈ যাব আমাৰ মাজৰ পৰা তেনে গতিকে এইবিলাক কেনেকৈ আমি এইবিলাক সংৰক্ষণ কৰিব লাগে তাৰ ওপৰত লিখিছে তাৰ পিছতে নেক্সটত আছে তোমালোকৰ সেই তাৰ ওপৰতে হাৰগিলাছ চৰাইজনীৰ ওপৰতে কিছুমান কথা কৈছে এতে তাৰ পিছত তোমালোকক ইয়াতে সেইখিনিৰ ওপৰতে কৈছে যে তোমালোকে খালি ঠাই দিয়া আছিলে মই কৈছো I think we should save the greater adjacent stock because greater adjacent stock মানে হয় কি হাৰগিলাছ চৰাইজনী ইংৰাজী কি কোৱা হয় greater adjacent stock বুলি কোৱা হয় গতিকে ইয়াত লিখিব পাৰা তোমালোকে it is because আমি তাক সংৰক্ষণ কৰিবলৈ কি কাৰণে we should save আমি তাক ৰক্ষা কৰিবলৈ কি কাৰণে কৈছে because কাৰণ it is endangered কাৰণ ই প্ৰায় বিলুপ্তপ্ৰায় endangered মানে বিলুপ্তপ্ৰায় গম পাইছানে if the greater adjacent stock becomes extinct যদি মানে এই হাৰগিলাছ চৰাইজনী become extinct মানে extinct মানে লুপ্ত হৈ যায় তেতিয়াহলে কি হ'ব then we lose a valuable bird species মানে এটা আমি মূল্যবান চৰাই প্ৰজাতি আমি হেৰুৱাম হয়নে এনেকৈ লিখিছো তাৰ পিছতে we must spread awareness আমি আমাৰ সজাগতা আমি প্ৰচাৰ কৰিব লাগে on the preservation মানে সংৰক্ষণৰ কাৰণে of nature as প্ৰকৃতিৰ মানে প্ৰকৃতিৰ কি কৈছে প্ৰকৃতিৰ সংৰক্ষণৰ কাৰণে আমি সজাগতা বিয়পাব লাগে তাৰ কিহৰ কাৰণে as it helps to protect the environment কাৰণ ই আমাক পৰিৱেশটো সংৰক্ষণ কৰাত সহায় কৰে ঠিক আছে তাৰপিছত তোমালে পাজল দিয়া আছিল ইয়াতে 9 নম্বৰ দিছে যে তোমাৰ solve the crossword puzzle clues are given below ইয়াত তোমালোক clues দিছে তাৰপিছত আমাৰ ইয়াতে এই পাজল বিলাক কৰিবলৈ গৈছিল পাজলক মই তোমাক কৈ দিছো চোৱা ইয়াত আছে এনেকে across মানে এনেকে across ঠিক আছে the natural world around us আমাৰ natural world আমাৰ চাৰিওফালে থকা natural world কি বুলি কোৱা হয় environment কোৱা হয় ন গতিকে environment ইয়াত তোমালোক এই বগা বগা কিটা খালি আছিল মই ফু কৰিছো environment group of similar organisms মানে এটা গ্ৰুপ একে প্ৰজাতিৰ মানে হেতু কি হয় স্পেচিছ বুলি কোৱা হয় এটো স্পেচিছ প্ৰজাতি মানে তাৰ পিছত the home of an organism মানে এটা প্ৰজাতিৰ বাসস্থান এটো হ্যাবিটেট বুলি কোৱা হয় ইংৰাজী হ্যাবিটেট মানে বাসস্থান ঠিক আছে তোমালোক তাৰ পিছতে থিওকে আছে a community of interacting organisms and their environment কি হয় ইকোসিস্টেম মানে কি হয় ইকোসিস্টেম মানে পৰিস্থিতি তন্ত্ৰ যেটো কোৱা হয় তাৰপিছত এটো extinct মানে এটো আমি extinct মানে লুপ্ত হৈ যোৱা মানে শেষ হৈ যোৱা বুজায় তাৰপিছত এটো earth যেটো আছে কি the third planet in the solar system আমাৰ সৌৰজগতত থকা তৃতীয়টো যেটো গ্ৰহ হেতু কি হয় আৰ্থ হয় ঠিক আছে আৰু লিখিছে something that no longer exists কিছু যেটো বস্তু নেকি আমি no longer exists মানে আমাৰ ইয়াত নাই exist নকৰে মানে হেতু কি হ'ব extinct মানে বিলুপ্ত হৈ যোৱা ঠিক আছে এটো মলে কৈ ল পৰা কিটা মই জাস্ট মই তোমালোকে জিবিলাক মই খালি কি আছে ন কৰিবলগা এটা কৈ দিছো তোমালোকে কৈ ল পৰা তাৰ পিছতে নেক্সট আহিলে ইয়াত তোমালোকৰ সি আৰু সি যে কিছুমান সি আছে a clever cat in the city that c to co sound হৈছে cat c to co sound হৈছে city so নিচিনা sound হৈছে গতিকে এই c টোৰ ওপৰত এই কবিতাটো এটা সুন্দৰ কবিতা দিছে তোমালোকৰ কোডনো c to so sound হয় কোডনো co sound হয় হেতু কথা সুন্দৰকৈ ব্যাখ্যা কৰিছে তাৰ ওপৰত তোমালোকে এটা কৰিব আছে কেটামান আমিটো পঢ়ি নাথাকো এটা কৰিব দেখনি কৰো ঠিক আছে তোমালোকে স্লো হেতু পঢ়াবই যদি তোমালোকক নপঢ়াই তেতিয়াহলে তোমালোকে যে পঢ়িব আছে তাহলে মোক কমেন্ট কৰিবা আমি কৰিম ঠিক আছে ইয়াত কৈছে তোমালোক চোৱা ইয়াত শব্দ কেটামান দিছে তোমালোক এই শব্দ কেটা পঢ়িব কৈছে সিনেমা ক্লেভাৰ সিটি কেট কেম কোট আইস পেস ফেস কেয়াৰ এক্সপেৰিয়েন্স ক্লে ইয়াত তোমালোক কিছুমান বক্স এ যত নেকি বক্স এট কি হৈছে তোমালোক যত নেকি সি টো প্ৰনাউন্স হৈছে কেট কো নিচিনা আৰু বি প্ৰসেস তোমালোক সি টো উচ্চাৰণ যত নেকি স নিচিনা উচ্চাৰণ হৈছে ইয়াত তোমালোক শব্দবিলাক লিখিব গৈছে এটা সিনেমাৰ সৰ উচ্চাৰণ হৈছে গতিকে আমি বি বচনে সিনেমা লিখিছো ক্লেভাৰ টো কো উচ্চাৰণ হৈছে গতিকে ক্লেভাৰ কো উচ্চাৰণ ইয়াত আনিলো সিটি সৰ উচ্চাৰণ গতিকে ইয়াত সিটি ইয়াত লিখিলো কেট টো কো উচ্চাৰণ হৈছে সি টো কো উচ্চাৰণ হৈছে গতিকে কেট ইয়াত লিখিলো কেম কো উচ্চাৰণ হৈছে কেম কোট কো উচ্চাৰণ হৈছে ইয়াত লিখিলো কোট আইস সি টো সো উচ্চাৰণ হৈছে গতিকে আমি ইয়াত লিখিলো পেস সো উচ্চাৰণ হৈছে সি টো
face so sound hoise care to c to co sound hoise care experience at c to so sound hoise gotike experience aru clay mane mati clay to ami co sound hoise আমি ইয়াত লিখিলো ঠিক আছে এটা নেকি তোমালোকে লিখিব পাৰা তাৰ পিছতে ইয়াত আৰু কৰিবলৈ দিয়া নাই সাগে ইয়াত তোমালোক পানৰ ওপৰত দিছে এটো লিটাৰী ডিভাইস হয় এটো আমি এটা বেছিকে ব্যাখ্যা কৰিম নেক্সট ক্লাছত আমি সুন্দৰকৈ আলোচনা কৰিম তোমালোকে যে কোৱা যে হেকিনো কৰিব লাগে তাহে মই কৈছো তোমালোকক কমেন্টছত কমেন্ট কৰিবা তেতিয়া আমি গুটে বিলাক দিঘলীয়াকৈ হলে আমি আলোচনা কৰিম তাহে তোমালোকে ইয়াতে দিছে আকৌ একেই যেনে ice item idle bike night 8 am came rain এইবিলাক মানে তোমালোকৰ ওয়াৰ্ড বিলাকৰ উচ্চাৰণ যে কিছুমানত সাউন্ড যত ভাৱেল থাকে কি হৈছে তো সাউন্ড কমন টু দ্য these words is the vowel sound as in the word time I ice item idle bike night 8 am came rain 8 vain তারপরে তোমালোকে এই শব্দকেইটা পঢ়িব কৈছে তার কৈছে তোমালোকে আসোৱা জিবিলাকত নেকি ব্ৰা ব্ৰাইট is time aim so তোমালোকে অকন উচ্চাৰণটো বেলেগ হৈছে নাই time light high sigh মানে গম পাইছানে bright উচ্চাৰণ হৈছে so aim ইটোকে is aim game gain একদম সেম এটা উচ্চাৰণ বেলেগ হৈছে গতিকে তোমালোকে কি কৈছে যত নেকি এ উচ্চাৰণ হৈছে এইবিলাকত তোমালোকক এই পিং ইয়াত লিখিব গৈছে আৰু যত নেকি ব্ৰা উচ্চাৰণ হৈছে তাত তোমালোকক হালধীয়া ফুলপাহ লিখিব গৈছে শব্দবিলাক ইয়াত মই লিখি দিছো তোমালোকে চাই লিখিব পাৰা হবনে গুড তাৰ পিছত নেক্সট তোমালোকক আৰু দিছে ইয়াতে এইখিনি হল তোমালোকৰ এইখিনি মই বেছিকে পঢ়িম তোমাক জাস্ট কৈ দিছো ঠিক আছে ইয়াত কোনো শব্দ আছে আমি তোমালোকে গম পোৱা নাই এইবিলাক কি বুলি কয় তোমাৰ ভাৰ্ব এডভাৰ্ব এইবিলাক তোমালোকে জানা নাই এডজেক্টিভ প্ৰিপজিশন পাইছা চাগে তোমালোকে যদি তোমালোকৰ মই হেইবিলাকৰ ওপৰতো ভিডিও তোমালোক কলেও নকলেও ভিডিও দি আছো তোমালোকে ভিডিওটো সৰি চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া লগত বেল আইকনটো দবাই থৈ দিয়া তোমালোকক ভাৰ্ব এডভাৰ্ব বা তোমালোক গ্ৰামাৰ সেকশনৰ ওপৰতো মই খুব সোনকালে গোটেই ভিডিও বিলাক একদম বেসিকৰ পৰা মানে পাঠ আৰম্ভণিৰ পৰা তোমালোক সুন্দৰকৈ গোটেই বিলাক সুন্দৰকৈ আমি ভিডিও আলোচনা কৰিমে কৈ তোমালোকে ইয়াত এডভাৰ্বৰ বিষয়ে আলোচনা কৰিছ ঠিক আছে এডভাৰ্ব মানে কি হয় এডভাৰ্ব মানে হৈছে এটা যে নেকি মানে আমি অসমীয়াত কি কয় এডভাৰ্বকটো বিশেষণ বুলি কয় বিশেষণ মানে যে নেকি ভাৰ্ব বা তোমালোকৰ কি বুলি কয় এডজেক্টিভৰ হেইবিলাকৰ মানে গুণ বা তাৰ বিষয়ে কয় মানে ডিসকে বৰ্ণনা কৰে বা মডিফাই কৰি দিয়ে যেনবা হেতুকে এডভাৰ্ব বুলি কোৱা হয় এই এডভাৰ্বৰ বিষয়ে লিখে তোমালোকে আছে এডভাৰ্বৰ বিভিন্ন প্ৰকাৰ থাকে তোমালোকৰ সময়ক লৈ বা টাইমক লৈ এইবিলাক বেলেগ বেলেগ এডভাৰ্ব থাকে এডভাৰ্বছ অফ ডিগ্ৰী এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি মানে কি হয় সংখ্যা বা পৰিমাণ হেতু বুজায় ঠিক আছে তাৰতে তোমালোকৰ মেনাৰ আহিলে ৰীতিবোধক অসমীয়াত ক'বলৈ গ'লে ৰীতিবোধক বুলি কয় প্লেস ঠাই টাইম এইবিলাক এডভাৰ্ব হয় তোমালোক ইয়াতে কি কৈছে ইয়াত এডভাৰ্ব কিছুমান লিখিবলৈ কৈছিলে এডভাৰ্ব অফ টাইম তিনটা দিয়া আছে বাকিখিনি তোমালোক ইয়াত লিখিব কৈছিলে গতিকে সময়লৈ এডভাৰ্ব টুডে yesterday later soon tomorrow লিখিলো তেনেকে প্লেস অফ ঠাই বিশেষ মানে এডভাৰ্ব হয় অসমীয়াত এডভাৰ্বটো অব্যয় বুলি কয় ঠিক আছে অব্যয় গতিকে here outside upstairs inside nearby ঠাইলৈ এডভাৰ্ব অফ manner slowly quickly happily gently softly এইবিলাক মানে এডভাৰ্ব বিলাক ক'ত বহে ভাৰ্বৰ লগত বহে হয় ভাৰ্ব বা এডজেক্টিভৰ লগত বহে গম পাইছানে ভাৰ্ব কি হয় তোমালোকে এটা জানিবলৈ ক্ৰিয়া অসমীয়াত কি কয় গতিকে হেবিলাকৰ ওপৰত সুন্দৰকৈ আমি ভিডিও দি আছো তোমালোকে চাই থাকিবা ভিডিও বিলাক তাৰপিছত ভাৰ্ব অফ ডিগ্ৰী এডভাৰ্বছ অফ ডিগ্ৰী হল ভেৰি টু এনাফ কমপ্লিটলি কোৱাইট এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি মানে পৰিমাণ সংখ্যা বুজায় অলৱেজ sometimes rarely never usually এইটা আমি তোমালোকে কৰিব কৈছিলে গতিকে আমি কৈ দিছো ঠিক আছে ইয়াত তিনটা তোমালোক দিয়া আছে আৰু বাইখিনি কৰিবলৈ কৈছিলে তোমালোকে এটা কৰি লিখিব পাৰা তোমালোকে যদি কিবা বুজাত মানে বেছিকে অকমান ডিটেইলছ লাগে তুমি কমেন্ট কৰিবা সোনকালে মই দিমে ভিডিও তোমালোকে ঠিক আছে তাৰ পিছতে নেক্সট একেবাৰে হেকৰ তোমালোকে দিয়া আছে এইখিনি হয় তোমালোকে দিয়া আছে বাক্য দিয়া আছে the boy practices his speech regularly সদায় মানে কেতিয়া কৰে আমি যেটা নেকি কি পাইছিলো সংখ্যা বা পৰিমাণ তেনেকুৱা হলে ফ্ৰিকুৱেন্সি হয় না গতিকে এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি হ'ব কনস্ট্যান্টলি এটো হ'ব এডভাৰ্ব ফ্ৰিকুৱেন্সি বিফৰ আগত পিছত কেতিয়া হ'ব সময় ন গতিকে বিফৰ আগত গতিকে এটো এডভাৰ্ব অফ টাইম
quite sure quite to হৈছিলে কি degree পাইছিলো আমি degree তাৰতে people have gone out out in এইবিলাক কি ঠাই গতিকে এটো adverb of place তো he respond quickly এটো হ'ব adverb of manner গতিকে এইবিলাক তোমালোকক ইয়াত adverb ওপৰতে প্ৰশ্ন আছিল এটা গ্ৰামাৰ তোমালোক সেকশনৰ তাতে সাবজেক্ট ভার্ব অবজেক্ট ওপৰত দিয়া আছে এটা কিবা কিবি এখিনি মই আলোচনা কৰি থাকিব তাৰপিছত তোমালোকে লাষ্টত দিছে ইয়াত adverbial phrases দিব দিছিলে বাছিব কৈছিলে তোমালোকক ইয়াতে 18 নম্বৰ বি লাষ্টত দেখিবা কি কৈছে read the following sentences and underline the adverbial phrases কি হৈছিলে গতিকে তোমালোক চোৱা the bloom flowers at the break of dawn এটো adverb phrase হয় এটা হ'ব তোমাৰ under the all wooden table underline কৰিব তোমাৰ underline তোমাৰ কালাৰ টু মাৰ্কিং কৰিছো তোমালোকে underline কৰি লবা নেকি ইয়াত underline কৰি লবা ঠিক আছে মই underline কৰিব সুবিধা হৈছে গৈ তোমালোকে ইয়াত underline কৰি লবা এই কালাৰ ৰং দিয়াখিনি under the all wooden table হ'ব in a very careful manner as fast as we could in the park in the morning adverbial phrases হয় ঠিক আছে adverb adverbial phrase subject verb object এবিলাকৰ বিষয়ে আমি নেক্সট ভিডিওত সুন্দৰকৈ আলোচনা কৰিম ঠিক আছে আজি ইয়াৰে তোমালোক সব বহুত দীঘল হৈ গল আমনি লাগিলে হবে তোমালোকৰ হয়নে কোনবানবা চাই আছে কোনে হয়তো তোমালোক বেছি ভাগে গলাগে সাগে কোনে কোনে চাই আছে নহয় বহুত ভাল গুড এনেকে তোমালোকৰ শিকা হয় তোমালোকে যিমান পাইতা শিকা হয়নে তোমালোকৰ আগৰ ষ্টাইলৰ ইংৰাজী পঢ়া আগৰ আৰু এতিয়া বহুত পাৰ্থক্য আছে আগৰ তোমালোকে আজিকালি কি হয় মেট্ৰিক ক্লাস 9 10 পাবনে তোমালোকে নহয় আগতে প্ৰশ্ন উত্তৰ মুখস্থ কৰি তোমালোকে লিখিব পাইছিলা আজিকালি তোমালোকে বুজি নেপালে তোমালোক পিছলে তোমালোক প্ৰশ্ন উত্তৰ লিখিব নোৱাৰে মুখস্থ কৰা একদিন মানে শেষ হয় তোমালোকে বুজিবই লাগিব পঢ়িবই লাগিব ঠিক আছে বাৰু আজিলে আমি ইমানখিনিলৈকে তোমালোক এইখিনি কৰিলো তোমালোকে নেক্সট ভিডিও কি বিচাৰা তোমালোক কেনেকুৱা কি পাইছা তোমালোক কমেন্ট কৰিবা আৰু ইমানখিলে চাই হয় তোমালোকক বহুত বহুত ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং